আসসালামু আলাইকুম মাইসেলফ এডভোকেট নবীৰ হুছেইন। আজিৰ ভিডিঅ'টো হ'ল মাটিৰ ক্ৰেতাৰ বাবে। আমাৰ বহুতো মানুহে মাটি কিনাৰ সময়ত অকল 100 টকা বা 500 টকাৰ ষ্টাম্প পেপাৰ এখনত সেল এগ্ৰিমেণ্ট কৰি থৈ দিয়ে আৰু এই সেল এগ্ৰিমেণ্টৰ জৰিয়তে ক্ৰেতাই কেতিয়াও মাটিৰ মালিকী স্বত্ব নাপায়, চৰকাৰী নথিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে। সেল এগ্ৰিমেণ্টখন হৈছে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সম্পত্তি হস্তান্তৰ কৰাৰ এক চুক্তিপত্ৰ। ইয়াত মাটিৰ পৰিমাণ, দাগ, পাট্টা, প্লেচ, চাৰ্কেল আৰু মাটিখিনি কিমান টকা দি লৈছে, কিমানখিনি টকা দিলে আৰু বাকীখিনি টকা কেতিয়া দিব, সেই কথাবোৰ তাতে মেনশ্যন কৰা থাকে। সেল এগ্ৰিমেণ্টখন কৰাৰ পিছতে সেল ডিড বনাই ল'ব। যেতিয়ালৈকে আপুনি সেল ডিড নকৰে তেতিয়ালৈকে আপুনি মাটিৰ মালিকী স্বত্ব নাপায়। সেল ডিড কৰাৰ পিছতে আপুনি মাটিৰ মালিকী স্বত্ব পাব আৰু চৰকাৰী নথিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। সেল ডিড কেনেকৈ কৰিব লাগে এই বিষয়ে জানিব লগা থাকিলে মোক জনাব, মই পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে জনাই দিম। ধন্যবাদ।